সকলোকে মহাশিৱৰাত্ৰিৰ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে ধুমধামেৰে মহাশিৱৰাত্ৰি উদযাপন কৰক। মহাশিৱৰাত্ৰিলৈ যাওক, ভাল লাগিব। কেইটামান কথাৰ বাবে আজি বিদ্যাৰ্থীৰ মাজলৈ আহিছোঁ আৰু বিদ্যাৰ্থীৰ মাজত এইখিনি কথা প্ৰসংগক্ৰমে উল্লেখ কৰিব খুজিছোঁ। আমি বিভিন্ন সময়ত বেমাৰৰ মুখামুখি হওঁ। যেতিয়া আমি বেমাৰৰ মুখামুখি হওঁ তেতিয়া কেতিয়াবা আমি আত্মীয় স্বজনৰ বেমাৰ বুলি গম পালে ফোনেৰে খবৰ লওঁ বা সহায় সহযোগিতা কৰিবৰ কাৰণে আমি আগুৱাই যাওঁ। আৰু সেইখিনিও কৰিব নোৱাৰি কেতিয়াবা আমি বৰ মনত কষ্ট অনুভৱ কৰোঁ। আচলতে সকলো মানুহেই নিজক বেমাৰী পাটিত পৰি থকা অৱস্থা এটালৈ নিব নালাগে। বেমাৰী পাটিত পৰি থকা অৱস্থা এটালৈ নিজক নিব পাৰি, কিন্তু তাৰ পৰা যদি নিজক আমি আকৌ এখন কৰ্মক্ষেত্ৰ এখনৰ মাজলৈ যদি ওলাই যাবলগীয়া হয় আৰু সেইখনলৈ যদি আমি নিজক উলিয়াই নিবলগীয়া হয়, তেতিয়াহ'লে আমি নিজৰ লগত এখন তুমুল যুদ্ধ কৰিবলগীয়া হয়। বাৰু, নিজৰ লগত এখন যুদ্ধ কৰি সেই যুদ্ধত জিকি আগবাঢ়ি যোৱা মানুহৰ বিপৰীতে এচাম বিভিন্ন পৰিস্থিতিত মুখামুখি কিছুমান হৈ বিভিন্ন অশুভ পৰিস্থিতিৰ মুখামুখি হৈ মন ভাঙি পেলোৱা মানুহো আছে। কিন্তু মই এটা কথা, মোৰ জীৱনত যিহেতুকে এটা বৰ ডাঙৰ অঘটন ঘটিছিলে, মই এটা কথা সকলো সময়তে ক'ব পাৰোঁ যে চিৰিয়াছ নাইবা গুৰুত্বপূৰ্ণ মুহূৰ্তত আপোনাই অকলে থাকিব লাগিব। এই গুৰুত্বপূৰ্ণ মুহূৰ্তটোৰ কাৰণে আমি সদায় কি কৰিব লাগিব? নিজকে সাজু ৰাখিব লাগিব। গতিকে নিজৰ যিখিনি শৰীৰৰ প্ৰয়োজনীয় কৰণীয় বা যিমানখিনি আমি কৰিবলগীয়া হয় সিমানখিনি কিন্তু আমি আচলতে কৰি নিজক যোগ্য ৰখাটো বহু জৰুৰী। এইখিনিতে মই অন্য এটা কথা ক'ব বিচাৰিছোঁ। মই বহুত তাত্ত্বিক নহয়, তাত্ত্বিক কথা মই ক'বলৈ নাযাওঁ, কিন্তু মই নিজেই যিখিনি অনুভৱ কৰোঁ এইটো কথা, ভক্তিৰ লগত শান্তি আৰু শান্তিৰ লগত ভক্তি ক'ৰবাত যোগ হৈ আছে নেকি মই নাজানো। কিন্তু মই এইটো কথা অনুভৱ আৰু উপলব্ধি কৰোঁ, বন্তি এগছি জ্বলাই নাইবা ধূপ এগছি যেতিয়া আমি লগাওঁ তেতিয়া কিন্তু আমাৰ মনটোৱে ক'ৰবাত শান্তি অনুভৱ কৰে। এই যে পুৱা নাইবা গধূলি আমি অকণমান ঈশ্বৰৰ নাম লওঁ বা ক'ৰবাত নহয় ক'ৰবাত আমি নিজকে আধ্যাত্মিক পৰিৱেশৰ মাজত কেতিয়াবা ৰাখোঁ, সেইখিনি কিন্তু আমাৰ জীৱনত যোগাত্মক প্ৰভাৱ পেলাব পাৰে। জীৱনত অতি বেয়া দিনত যদি কেতিয়াবা নিৰাশো হোৱা যায়, সেইখিনি সময়ত অকলে থকা সময় মুহূৰ্তত কেতিয়াবা শক্তি হৈ ধৰা দিয়ে এটা প্ৰাৰ্থনাই, এগছি বন্তিয়ে, এডাল ধূপকাঠিয়ে। অকলে আছে আৰু আপুনি মনটোত বৰ বেছি শান্তি অনুভৱ কৰিব পৰা নাই, পাৰিলে আপুনি এই কামটো যদি কৰি চায়, ভক্তিয়ে সঁচাকৈ কেতিয়াবা শক্তি প্ৰদান কৰে। আৰু সেইটো নিজৰ কাৰণে কৰিব লাগে, আন কাৰোবাৰ কাৰণে কৰিব লাগে বুলি মই নাভাবোঁ। সেইটো নিজৰ কাৰণে কৰিব লাগে। গতিকে ভক্তিৰ লগত আৰু এটা বস্তু মই ভাবোঁ জড়িত হৈ থাকে, সেইটো যে পিয়ৰ যিজন মানুহৰ অন্তৰ, তেওঁ যদি সেই ধৰণে আগবাঢ়ে তেতিয়াহ'লে তেওঁ বেলেগৰ বেয়া কথা ভাবিব নোৱাৰে। আৰু সকলো নিগেটিভিটিৰ পৰা কিন্তু এটা উপশম পোৱাৰ এটা ৰাস্তা, আত্মাক শুদ্ধ ৰখাৰ এটা চেষ্টা। গতিকে আমিনো কিয় কৰিব নোৱাৰোঁ? নাইবা জীৱনত এটা বিপদ আহিলেই বুলি আমি যে হাতত এগছি বন্তি ল'ব লাগে, কথাটো এনেকুৱা নহয়। প্ৰতিদিনেই যদি আমি ভক্তিৰ নামত এটা প্ৰাৰ্থনা, এগছি ধূপ, সিমানখিনি কৰিব পাৰিলেও আমি হয়তো সকলো সময়তে এটা শুদ্ধ পথত চলাৰ যি তাৰণা,
বিপদজনক পৰিস্থিতিটো ভাঙি নপৰাৰ যি শক্তি আৰু সাহস সেইখিনি কিন্তু পাব পাৰোঁ আৰু সেইখিনি বহু সময়ত প্ৰয়োজন। মানুহৰ জীৱনত কেতিয়া কি হয় কোনেও ক'ব নোৱাৰি দিয়কচোন, কিন্তু যেতিয়াই যি নহওক সেই পৰিস্থিতিত কিন্তু মানুহ বজ্ৰৰ দৰে কঠিন হ'বলগীয়া হয়, কেতিয়াবা বৰ কঠোৰ হ'বলগীয়া হয়। গতিকে এই কঠিন কঠোৰতা, আত্মীয় স্বজনৰ দুখ দেখাৰ পিছতো আমি কিছু কষ্ট অনুভৱ কৰাৰ মুহূৰ্তত উপৰিওলাই দিয়া সাহস আৰু শক্তি দিব পাৰে। আৰু মই সেইকাৰণে সঁচাকৈয়ে যে কেতবোৰ কাম নকৰা নহয়, কৰোঁ। আপোনালোকেও বিদ্যাৰ্থীৰ যিবোৰে মোৰ ভিডিঅ' শুনে বা চায়, সকলোৱে আছে, কষ্ট হৈছে, দুখ আছে, নতুবা প্ৰতিটো দিনো বৰ ভালকৈ গৈ আছে। ভক্তিৰ নামত এটা প্ৰাৰ্থনা কৰিবচোন, এগছি ধূপ নাইবা এগছি চাকি জ্বলাব, খুব আনন্দ পাব। আৰু এই আনন্দই আমাৰ আত্মাক পবিত্ৰ কৰি ৰাখে, যিটো জীৱনৰ সাহস আৰু শক্তি, জীয়াই থাকিবৰ কাৰণে জীৱনৰ এক ধৰণৰ চালিকা শক্তি। পুনৰবাৰ মহাশিৱৰাত্ৰিৰ আগতীয়া শুভেচ্ছা দি আজিৰ পৰা মই বিনীতাই বিদ্যাৰ্থীৰ পৰা বিদায় মাগিছোঁ।